মই দ্বিতীয়বাৰৰ কাৰণে এই প্ৰতিযোগিতালৈ আহিছোঁ। খুবেই ভাল লাগিছে। আগতকৈ ইয়াৰ পৰিৱেশটো মই উন্নত দেখিছোঁ। খেলখিনি এতিয়ালৈকেতো চাবলৈ সক্ষম হোৱা নাই। মই ভাবোঁ যে খেলৰো নিশ্চয় ইম্প্ৰুভমেণ্ট হৈছে। এইবাৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে খেলৰ ওপৰত বহুত বেছি গুৰুত্ব দিছে। তো মই সেইকাৰণে আশা কৰিম যে সেই সুযোগবিলাক ল'ব লাগে। আৰু বিশেষকৈ আমাৰ আজিৰ দিনটোত মই যিটো আমি দেখিছোঁ যে কোচৰ যথেষ্ট আমাৰ অভাৱ থাকে। সেইকাৰণে খেলুৱৈ য'ত থাকে তাত বিশেষকৈ তেওঁলোকে যদি প্ৰশিক্ষকৰ ডিমাণ্ডটো বেছি থাকে, মই ভাবোঁ বেছি লাভ হ'ব। আৰু এই অসম ভিত্তিত যিখন খেল আয়োজন কৰিছে, মই অসম ভিত্তিত যাব বিচৰা নাই, মই ধেমাজি জিলাতে যাব বিচাৰিম। যে ধেমাজি জিলাৰ অন্ততঃ কেইবাটাও টীমে ইয়াত যোগদান কৰিছে। তেওঁলোকৰ পৰা যদি অলপ বচা খেলুৱৈসকলক অলপ যদি কোচিং কৰি দিয়ে, মই ভাবোঁ তেতিয়াহ'লে ভাল হ'ব। আৰু খেলৰ এটা হয় কি বিল' 18 চিলেক্ট কৰি ল'ব পাৰিলে ভাল হয়। কাৰণ তেওঁলোকক যদি সোনকালে প্ৰশিক্ষণ দি তেওঁলোকক ষ্টেট নেশ্যনেল টিমলৈ পঠোৱাৰ এটা সুযোগ পায়। তো মই ভাবোঁ এই সুযোগখিনি ইয়াৰ আয়োজক সমিতি বা আমাৰ স্থানীয় ৰাইজে ল'ব, এইখিনি মই আশা কৰিছোঁ। বিশেষকৈ ছাৰ, গ্ৰামাঞ্চলৰ মানুহৰ অভিযোগ এটা আছে ইয়াৰ ৰাস্তা ঘাটৰ কথা। তাৰ উপৰিও এই থকা অভিযোগ আছে, এই সন্দৰ্ভত কি ক'ব? চাওক, এইটো আপোনালোকৰ এটা চিন্তাধাৰা, ৰাইজৰ চিন্তাধাৰা এটা থাকে। কিন্তু মই ভাবোঁ খেলৰ পৰিৱেশৰ কাৰণে কি লাগে, কোচ লাগে নে আপোনাক বাউণ্ডেৰী ৱালটো লাগে? তো সেইটো আমি অলপ চিন্তা কৰাৰ দৰকাৰ আছে। মই কেইদিনমান আগতে মীৰাবাই চানুক পাইছোঁ। তো মীৰাবাই চানুৱে 25 কিলোমিটাৰ ট্ৰাকত গৈ পিনে তেওঁ অলিম্পিকৰ মেডেল আনিছে। হিমা দাসৰ বিষয়েও চাগে আপুনি ভালকৈ জানে। তো আমি পৰিৱেশটো তৈয়াৰ কৰাটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। ষ্টেডিয়াম বহুত জেগাত আছে, বাউণ্ডেৰী ৱাল বহুত জেগাত আছে, কিন্তু আজিলৈকে তাৰ পৰা খেলুৱৈ ওলাব পৰা নাই। গতিকে খেলুৱৈ ওলাব পৰাটো, মটিভেশ্যন কৰাটো আটাইতকৈ ডাঙৰ আজিৰ দিনটোত প্ৰত্যাহ্বান। খুব সুন্দৰ পৰিৱেশ। আচলতে মই দ্বিতীয়বাৰৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। 20 সংখ্যক যিটো আমাৰ গোৰ্খা কাপ আছিলে সেইটোতো মই উপস্থিত হৈছিলোঁ, আৰু এইবাৰো আহি উপস্থিত হৈ মই নথৈ সুখী আৰু গৌৰৱ অনুভৱ কৰিছোঁ। এইটো কাৰণে যে গ্ৰাম্যাঞ্চলৰ আচলতে যিসমূহ ক্ৰীড়া প্ৰতিভা আছে, সেই ক্ৰীড়া প্ৰতিভাসমূহক তেখেতলোকে বিচাৰি এটা আমাৰ জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়লৈ তেওঁলোকে পঠিয়াবৰ কাৰণে এটা প্ৰচেষ্টা কৰিছে। এই প্ৰচেষ্টাক মই পূৰ্বতে তেওঁলোকৰ যুৱ সংঘ আৰু গোৰ্খা ছাত্ৰ সন্থাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত ইয়াৰ পৰাই যাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ সৃষ্টি হৈ আমাৰ অঞ্চলটোৰ কাৰণে গৌৰৱ কঢ়িয়াই আনে। আৰু ইয়াৰ যিটো ৰাইজৰ জনসাধাৰণৰ উৎসাহ দেখিছোঁ, এই উৎসাহ খুব সুন্দৰ। আশা কৰিছোঁ আমি ইয়াৰ পৰা খুব এনেধৰণৰ প্ৰতিভা বিকাশ পাই পিনি আমাৰ গৌৰৱ কঢ়িয়াই আনিব। আৰু এই পদক্ষেপ যে 21 বছৰ হৈছে, এইটো আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। তেওঁলোকৰ যিসমূহ অশেষ কষ্ট কৰিছে, তেওঁলোকক মই কৃতজ্ঞতা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।